এক নিভাজ অসমীয়াৰ পৰ্যটন বিপ্লৱ বনফুল কৃষি পৰ্যটন ক্ষেত্ৰ 10 বিঘা ভূমিত বনফুল কৃষি পৰ্যটন ক্ষেত্ৰ যুৱ শিক্ষক প্ৰণৱ ভাজনীৰ অভিনৱ প্ৰয়াস কণমানি খটৰ বাবে বনফুল জীৱন যুঁজৰ আদিপাঠ লখিমপুৰৰ যুৱ শিক্ষক প্ৰণৱ ভাজনী কথাবোৰ ব্যতিক্ৰমীভাৱে চিন্তা কৰে বাবে তেওঁৰ কামবোৰো আনতকৈ পৃথক এগৰাকী যুৱকৰ বছৰজোৰা চিন্তা আৰু কষ্টৰ অন্তত ৰংপুৰীয়া জৰাধৰা গাঁৱত প্ৰাণ পাই উঠিল বনফুল কৃষি পৰ্যটন ক্ষেত্ৰ স্বীকৃতিপ্ৰাপ্ত কৃষক হীৰা ভাজনীৰ পুত্ৰ প্ৰণৱ ভাজনীৰ কামে এতিয়া নতুন চিন্তাৰ খোৰাক দিছে বহুতকে বনফুল ডেষ্টিনেশ্যন অফ এগ্ৰি টুৰিজিমলৈ অহা লোকসকলে বিভিন্ন উদ্যান শস্যৰ লগতে নানান তৰহৰ কৃষিজাত উৎপাদনৰ মাজত কটাব পাৰিব অৱসৰৰ প্ৰিয় মুহূৰ্ত বনফুললৈ অহা প্ৰতিগৰাকী লোকে পাব বৃক্ষগৃহত উঠাৰ আনন্দ শিশুসকলে বিভিন্ন খেলা-ধূলাৰে জড়িত হোৱাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত হ'ব পাৰিব পাব বৰশীৰে মাছ ধৰাৰ সুবিধা বনফুলত আছে বাঁহৰ উৰণীয়া সেতু মৌচুমীৰ বাগিচা আৰু প্ৰায় 100 বিধ ভিন্ন প্ৰজাতিৰ অৰ্কিড লখিমপুৰ জিলাখন আচলতে নেচাৰেলি প্ৰাকৃতিকভাৱে বা ঐতিহাসিকভাৱে কোনো পৰ্যটন ক্ষেত্ৰত নাই আচলতে আৰু হেতুকে সমল হিচাপে লৈ ধৰক আমি কিবা কৰিব পাৰো নেকি আমাৰ সমল আছে আমাৰ পথাৰ দৰা আছে আমাৰ বাৰীখন আছে আমাৰ কাষতে থকা অৰ্কিডখিনি আছে এইখিনিকে যদি আমি সমল হিচাপে লৈ এটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰো তেতিয়া ই আমাৰ গাঁওখনৰ বহু মানুহক সংস্থাপনৰ এটা বাট দেখাই দিব পাৰে বা আমাৰ যে যিখিনি আছে আমাৰ থলুৱা যিখিনি বস্তু আছে সেইখিনি আমি বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰো প্ৰণৱ ভাজনীয়ে কদম ৰংপুৰীয়া জৰাধৰা গাঁৱক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ যি সপোন দেখিছে তাৰে প্ৰথম পদক্ষেপ এই বনফুল পৰৱৰ্তী সময়ত এই গাঁওখনে পৰ্যটন বিপ্লৱক বহল পৰিসৰলৈ লৈ যোৱাৰ অশেষ সম্ভাৱনা আছে